নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি গুৱাহাটী হাইকোৰ্টৰ যাৰ কাৰণে পৰীক্ষা হৈছিলে তাৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে যি এক্সাম হৈছিলে তাৰ কুৱেশ্যন পেপাৰখন লৈছোঁ, তাৰ আনচাৰ কিখিনি জনাবলৈ চেষ্টা কৰিম। এক নম্বৰটো সুধিছে যে প্ৰাইম মিনিষ্টাৰে নামিবিয়াৰ কোন প্ৰেচিডেণ্টৰ সৈতে লগ হৈছিল বা কথা পাতিছিলে, কাক লগ কৰিছিলে? এইটো আপোনালোকৰ অপশ্যন বি NN বুলি কোৱা হয়, টিপুলেন। তাৰ 2 নম্বৰটো আছিলে আপোনালোকৰ এইটো আৰ্টিকল 324 ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া। তাৰপৰা আহিলে যতীন গোস্বামী পদ্মভূষণ দিয়া হৈছিলে কিহৰ লগত জড়িত সুধিছে, এইটো আপোনালোকৰ বি আৰ্ট। অৰুণোদয় কেতিয়া পাব্লিছ কৰা হৈছিলে সুধিছে, এইটো 1846 বি। তাৰপৰা কুৱেশ্যন নম্বৰ 5ৰ আনচাৰ চি হয়, বেক্টেৰিয়েল ইনফেকশ্যন ডেট এফেক্টছ দ্য আই। তাৰপৰা ইণ্টাৰনেশ্যনেল য়োগা ডে কেতিয়া পালন কৰা হ'ব সুধিছে, 21 জুন। তাৰপৰা ভাৰতৰত্ন কোনে পোৱা নাছিল সুধিছে, এইটো আপোনাৰ হাৰ্গিছ হ'ব, অপশ্যন বি। তাৰপৰা দিব্যা দেশমুখ কিহৰ লগত জড়িত সুধিছে, এইটো চেছৰ লগত জড়িত, অপশ্যন চি। ফাণ্ডামেণ্টেল ডিউটি কোনটো পাৰ্টত আছে সুধিছে, ফাণ্ডামেণ্টেল ডিউটি আমাৰ পাৰ্ট 4A আছে। কম্পিউটাৰ এলগৰিথম মানে কি সুধিছে, এইটো ইট ইজ দ্য ৰুট মেপ অফ এ কম্পিউটাৰ প্ৰগ্ৰেম। তাৰপৰা লাৰ্জেষ্ট বিজনেছ এডুকেশ্যনেল গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন কানেক্ট যে কৰে সেই যিটো হয় সেইটো কি সুধিছে, সেইটো হৈছে ওৱান অল এৰিয়া নেটৱৰ্ক। WW কোনে ইনভেণ্টেড কৰিছিলে সুধিছে, এইটো আপোনালোকৰ বি অপশ্যন, ছাৰ টিম বাৰ্নাৰ্ছ লি। তাৰপিছত আহিলে কুৱেশ্যন GPS 13 এইটো কাৰেক্ট আনচাৰ বি হয়। ফুল ফৰ্ম অফ BIOS এইটো আপোনালোকৰ এ বেছিক ইনপুট আউটপুট ছিষ্টেম। ফিচিং এটেক মানে কি, ফিচিং এটেক মানে হৈছে অপশ্যন বি ট্ৰিক্স দ্য ইউজাৰ ইনটু ৰিভিলিং চেঞ্চিটিভ ইনফৰমেশ্যন। তাৰপৰা কুৱেশ্যন 16ৰ কাৰেক্ট আনচাৰ এ। তাৰপৰা GPT ফুল ফৰ্ম কি সুধিছিলে, এইটো চি হ'ব, জেনেৰেটিভ প্ৰি-ট্ৰেইন ট্ৰান্সফৰ্মাৰ। UPI কোনে লাঞ্চ কৰিছিলে সুধিছে, এইটো আপোনালোকৰ NPCI অৰ্থাৎ নেশ্যনেল পে'মেণ্ট কৰ্প'ৰেশ্যন অফ ইণ্ডিয়া। জহ' যিটো হোৱাটছআপ আছে সেইটো কি সুধিছে, আৰ্ট্ৰাই আছিলে, এইটো অপশ্যন বি। ছেমিকণ্ডাক্টৰ ফেচিলিটি জাগিৰোডত এইটো কি কৰা হয়, এছেম্বলি এণ্ড টেষ্টিং। LPG আমি যে গোন্ধ পাওঁ সেইটো কিহৰ কাৰণে আছিল সুধিছে, কি গেছ থাকে তাত, ইথাইল মাৰ্কেপ্টন। তাৰপৰা আহি গ'ল জনজাতীয় গৌৰৱ দিৱস কেতিয়া পালন কৰা হয় সুধিছে, এইটো চি নৱেম্বৰ 15। অৰ্থ অফ দ্য বুক ইণ্ডিয়া লিগেল ছিষ্টেম এইটো আপোনালোকৰ অপশ্যন বি। তাৰপৰা আহি গ'ল হাৰ্ট এণ্ড চ'ল বুলি কোৱা হয় কোনটো হেৰিয়ক, সেইটো সুধিছে ৰাইট টু কনষ্টিটিউশ্যনেল ৰেমিডিছক অৰ্থাৎ অপশ্যন এ। এইটো আপোনালোকৰ 25ৰ ৰেড কালাৰটো হয়, কমকৈ আপোনালোকৰ হেৰি হয়। ইণ্ডিয়া ফাৰ্ষ্ট ছেটেলাইট আইআৰভাত কেতিয়া লাঞ্চ কৰা হৈছিল সুধিছে, 1975। এইটো মেথছতো কৰিলে আপোনালোকে গম পাব, 12 ছেকেণ্ড। তাৰপৰা আহি গ'ল COP30 ক'ত হৈছিলে সুধিছে, এইটো আপোনালোকৰ বেলামত হৈছে, বেলিমত হৈছিলে। তাৰপৰা 29ৰ আপোনালোকৰ কাৰেক্ট আনচাৰ আপোনালোকৰ আৰ্টিকল 200। তাৰপৰা কুৱেশ্যন নম্বৰ 30 মোৰতে কাৰেক্ট চি হ'ব লাগে, এইটো আপোনালোকে চাব কুৱেশ্যন নম্বৰ 31 আপোনালোকৰ বি। 32 আপোনালোকৰ যি ৰিজনিংটো কৰে 99। তাৰপৰা 33 আপোনালোকে কৰিলে 40 বিটো পাব, অপশ্যন বি 40 মিটাৰ ৱেষ্ট। আৰু কুৱেশ্যন নম্বৰ 34 35 এইটোত আপোনালোকৰ অলপ কনফিউজিং আছে, কিন্তু আপোনালোকৰ উত্তৰ কিন্তু এ হ'ব লাগে। যেতিয়া আপোনালোকে চাব এটা শব্দ ইয়াত ব্যৱহাৰ কৰিছে, যেতিয়া তেওঁলোকে দুইটাই বেলেগ একেটা ডাইৰেকশ্যনত চাই থাকে অৰ্থাৎ ছেম ডাইৰেকশ্যনত চাই থাকে, তেওঁলোকক কিন্তু পিছত কি কৈছে, বথ টাৰ্ণ টু ফেচ ইচ আদাৰ, অৰ্থাৎ দুইটাকে মুখামুখি হ'বলৈ কৈছিলে। মুখামুখি হ'লে এটা চাউথলৈ যাব, এটা নৰ্থলৈ যাব। ফেচ টু ফেচ যদি চায় তেতিয়া নৰ্থ হ'ব, এটা চাউথ হ'ব। গতিকে কাৰেক্ট আনচাৰ এ আৰু এ হ'ব লাগে। এটা যদি চাউথলৈ চায় এটা নৰ্থলৈ যাব লাগে, আপোনালোকে কৰিলে গম পাব এইটো। 36ৰ কাৰেক্ট আনচাৰটো আপোনালোকৰ মোৰ মতে চি হ'ব লাগে। তাৰপৰা আহিলে 37ৰ বি 8 হ'ব। 38ৰ এইটো আপোনালোকৰ 1 এ হ'ব, 31। 39ৰ কাৰেক্ট আনচাৰ 35। 40 কাৰেক্ট আনচাৰ বি হয়। তাৰপৰা 41ৰ ডাইৰেকশ্যনত কৰিলে আপোনালোকৰ এ হ'ব, 4 5 3 2 1। প্ৰথম আপোনালোকৰ প্লাম কৰা হয়, তাৰপৰা প্ৰেছ কৰা হ'ব, তাৰপৰা ড্ৰাই কৰা হ'ব, তাৰপৰা ফিনিছ পেপাৰ, তাৰপৰা ডেলিভাৰী দিয়া হ'ব। তেনেকৈ আপোনালোকৰ এইটো যেতিয়া কেছ আহে FIR দিয়া হয়, তাৰপিছত ইনভেষ্টিগেশ্যন কৰা হয়, তাৰপিছত আপোনালোকৰ চাৰ্জশ্বিট দাখিল কৰা হয়, ট্ৰায়েল, তাৰপাছত আহিলে আপোনালোকৰ কনভিকশ্যন। তাৰপিছত এইটো আপোনালোকৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত থাকে অ'লৰ আণ্ডাৰত থাকে ইণ্ডিয়াৰ ভিতৰত আছামৰ ভিতৰত গুৱাহাটী, গতিকে কাৰেক্ট আনচাৰ আপোনালোকৰ চি। 44ৰ কাৰেক্ট আনচাৰ এ। তাৰপৰা 45ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ এ হয়। তাৰপৰা 46ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ ডি। তাৰপৰা 47ৰ কাৰেক্ট আনচাৰটো আপোনালোকৰ চি হয়, চুগাৰ। 48ৰ কাৰেক্ট আনচাৰ মোৰ মতে অ' হ'ব লাগে। ইয়াত কৈছে যে ৰাইটৰ ফালৰ পৰা যদি আপুনি সোঁ ছাইডৰ পৰা চায়, ফাৰ্ষ্ট আৰু ছেকেণ্ডক সলনি কৰিবলৈ গৈছে, প্ৰথম ছেকেণ্ড মানে ই আৰু টিক চেঞ্জিং কৰিবলৈ গৈছে।
ই ঠাইত টি লিখিবলৈ কৈছে, টি ঠাইত ই লিখিবলৈ কৈছে। তাৰপিছত থাৰ্ড এণ্ড ফ'ৰ্থ, থাৰ্ডটো কি আছে, থাৰ্ডটো আছে এ আৰু এনক চেঞ্জিং কৰিবলৈ কৈছে। এক যদি চেঞ্জিং কৰে এন হ'ব, এনক চেঞ্জিং কৰিলে এ হ'ব। কিন্তু আপোনালোকৰ মাজৰ যিটো 5 নম্বৰ সুধিছে, গতিকে 5 নম্বৰত কোনো সাল সলনি হোৱা নাই। গতিকে ৰাইটৰ পৰা যদি চাই ই টি এ এন অ' মাজত আহিব, গতিকে কাৰেক্ট আনচাৰ মোৰ মতে অ' হ'ব লাগে। তাৰপিছত আহিলে আপোনালোকৰ এইটো আপোনাৰ এলফাবেটিকেল অৰ্ডাৰত আহিলে আপোনাৰ প্ৰচিকিউট আহিব শব্দটো, 4 নম্বৰত প্ৰচিকিউট শব্দটো আহিব। ইয়াত কৈছে যে মানুহজনে কিহে লিখিব সুধিছে, গতিকে যে পেঞ্চিলক যে পেপাৰ বুলি কোৱা হয়, গতিকে আনচাৰ পেপাৰ হ'ব। তাৰপৰা 51 এইটো বি হ'ব, নেভাৰ চেঞ্জ। তাৰপৰা আহি গ'ল 52 কাৰেক্ট আনচাৰ এ। তাৰপৰা 53 বি, 54 আই স্মেল এ ৰেড, এইটো আপোনালোকৰ চি হ'ব। তাৰপৰা 55 কাৰেক্ট আনচাৰ এ, 56 আপোনালোকৰ বি। তাৰপৰা 57 চি, 58 আপোনালোকৰ বি, 59 এ, 60 আপোনালোকৰ বি, 61 আপোনালোকৰ এইটো এ আৰু চি হ'ব লাগে, কিন্তু অপশ্যন চি হ'ব লাগে আনচাৰ। 62 কাৰেক্ট আনচাৰ এ, 63 আপোনালোকৰ বি, 64 আপোনালোকৰ এইটো মোৰ তাৰ চাব লাগিব। 65 কাৰেক্ট আনচাৰ কনচাইজ, 66 আপোনালোকৰ এইটো আনচাৰ চালে গম পাম। তাৰপৰা 67 এইটো আপোনালোকৰ পেছেজ দিছিলে, পেছেজৰ কাৰেক্ট আনচাৰ আপোনালোকৰ এইটো ইষ্ট ৱেষ্ট হ'ব প্ৰথমটো, 67 বি। তাৰপিছত 68 ডি, তাৰপৰা 69 আপোনালোকৰ মোৰ অফ কাৰ্ছ দেন এ ব্লিচিং, এইটো ডি হ'ব। তাৰপৰা 70 ডি। তাৰপৰা আহিলে আপোনালোকৰ 71 বি। তাৰপৰা আহিলে আপোনালোকৰ ষ্টিল ৱাটাৰ ৰান ডিপ, এইটো আপোনালোকৰ এডজেক্টিভ। 73টো আপোনালোকৰ এ হয় এডভাৰ্ব। 74টো আপোনালোকৰ প্ৰিপ'জিশ্যন। তাৰপৰা 75টোৰ আনচাৰ আপোনালোকৰ বি হ'ব। তাৰপৰা 76টো অপশ্যন এ হ'ব। 77 আপোনালোকৰ পাৰভিউ হ'ব। 78 আপোনালোকৰ বি হ'ব কাৰেক্ট আনচাৰ। 79 কাৰেক্ট আনচাৰ ডি হ'ব। তাৰপিছত আহিলে 80ত ভুল আছে আপোনাৰ চিটোত। তাৰপৰা 81 ভুল আছে আপোনাৰ বিত, আৰু 82 বিত ভুল আছে। ইজ কনভাৰ্টেড অনটো হ'ব লাগিছিলে, ইজ কনভাৰ্টেড অন লিখা আছে। তাৰপিছত তাত হেজ নহয়, ইজ আনউইলিং হ'ব লাগে। তাৰপৰা 82 ইণ্ডিভিজুৱেল ৰাইটাৰ্ছ নহয়, ৰাইটাৰ হ'ব লাগিছিলে, এছ আহিব নহয়, প্লুৰেল ফৰ্ম হ'ব নোৱাৰে। তাৰপিছত 82 আপোনালোকে ডি, 84 এ, তাৰপিছত আকৌ 85 ডি। তাৰপৰা 86 আপোনালোকৰ চি হয়, 87 এ, 88 আপোনালোকৰ মোৰ আপোনালোকৰ এইটো ডি হ'ব লাগে, ওৱানছ গুড নেম। তাৰপিছত আহিলে আপোনালোকৰ এইটো আপোনালোকৰ ইভেণ্ট আৰ্লিয়াৰ হ'ব লাগে। তাৰপিছত ইচ অফ দ্য এইটো আপোনাৰ হেজ ডান হ'ব লাগে। তাৰপৰা আহি গ'ল এইটো এট দ্য লুজ। তাৰপিছত আহিলে আপোনালোকৰ যদি আপোনালোকৰ স্পেলিং ৱৰ্ড চাই, আপোনালোকৰ ডি হ'ব, এম্ব্ৰেছমেণ্ট। তাৰপৰা এগ্ৰেছিভ। তাৰপৰা আহিলে আপোনালোকৰ এ হ'ব লাগে হয়তো। তাৰপৰা আহি গ'ল চি, 96 চি। তাৰপৰা 97 আপোনালোকৰ পৰ্চেনিয়াম, আপোনালোকৰ এ হ'ব লাগে। হি উইল নট পে হ'ব। তাৰপৰা আই এম শ্ব' চি উইল পাছ হ'ব। অসমীয়া অলপ টান হৈছিলে। টপত শব্দটো অৰ্থ হৈছে বিপৰীত শব্দ চেঁচা। স্নায়ুটো আপোনালোকৰ যি বিশেষণ হ'ব স্নায়ুবিক হ'ব। অতিশয়, অতিশয়টো আপোনালোকে মানে অতিশয় বা অতিশয্য হ'ব চাগে। ইয়াৰ ভিতৰত ষান্মাসিকটো শুদ্ধ, যিটো বি আছে ষান্মাসিক। মূৰ্ধন্য স অহাটো ষান্মাসিক হয়, শুদ্ধ হৈছে ষান্মাসিক। মাতুল শব্দ লিংগ মাতুলানি হ'ব, মাতুলানি চি। তাৰপৰা আহিলে জব্ৰা। অৰবিন্দ শব্দটো প্ৰতিশব্দ সৰু হয়, এইটো আগৰ পৰা সাৱধান হৈ থাকিলে আপোনাৰ বিপদত নপৰে। এইটো ক্ৰিয়া বিশেষণ হ'ব লাগে। জব্ৰা অৰা তন্ধিত প্ৰত্যয় হৈছে, অৰা হ'ব লাগে, 108 অৰা। মিলিছে মাধৱী, মাধৱী পৰশীয়া, মাকন্দ মঞ্জুৰীৰ সংগে, এইটো আপোনালোকৰ অনুপ্ৰাস বা যমক, বি বা চিৰ ভিতৰত হ'ব লাগে। খালিতে আপোনালোকৰ ঘন ঘনকৈ দিবালি তেহে খাবা, নানা খালি, গতিকে কাৰেক্ট আনচাৰ বি। যি কষ্ট সহিব পাৰে এতিয়া কষ্ট সহিষ্ণু। অনুষ্টপীয়া মানে সামান্যভাৱে, খামি দাঁত কৰা মানে সাহসী, গাই নাই মানে ক্ষীণ, কেটেঙা মানে, নাবিক ভাঙিলে হ'ব বিটো হ'ব যোগ ই। সমীচীন, এইটো আপোনালোকৰ সমীচীন হ'ব আপোনালোকৰ চিটো। তিজামাৰ প্ৰতিশব্দ হৈছে জামিনী। তাৰপৰা আহিলে নাহৰফুটুকীটো বহুবিহী সমাস হ'ব লাগে। শব্দৰ ভিতৰত কোনটো বাচিলেও এইটো মুমুখৰ, আপোনালোকৰ বিটো কাৰেক্ট আনচাৰ। সৎযোগ দশাটো ষোড়শ, আপোনালোকৰ 120 যিটো কাৰেক্ট আনচাৰ সেইটো হৈছে আপোনালোকৰ এ। গতিকে এইখিনি আছিল আনচাৰ কেইখিনি।